নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰগগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। অৰুণাচলত নেৰানেপেৰা বৰষুণ, ধাৰাসাৰ বৰষুণৰ ফলতে অৰুণাচলত বিধ্বস্ত হৈ পৰিছে জনজীৱন আৰু সাংঘাতিকভাৱে বৰষুণ দিয়াৰ ফলতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ঠায়ে ঠায়ে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। মানুহৰ ঘৰ দুৱাৰ তছনছ কৰি পেলাইছে। ইতিমধ্যে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে, পাহাৰ খহি পৰিছে ঠায়ে ঠায়ে, আৰু তাত তীব্ৰ বৰষুণৰ ফলতে তাৰ পানী নামি আহিছে এতিয়া ঢকুৱাখানাৰ ফালে। ঢকুৱাখানাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছিলে, 22 নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে, হুৰা হুৰে পানী বাগৰিছে, আৰু যিকোনো মুহূৰ্ততেই তাত আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি যে পানী বাগৰিছে আৰু তাৰ মাজেদি এতিয়া যাতায়াত চলাই আছে, যান বাহনে তাত গৈ আছে, কিন্তু যান বাহনে এতিয়া পানীৰ মাজত বানৰ মাজত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। তাৰ মাজত যিকোনো সময়তে এতিয়া যাতায়াত ব্যৱস্থা কিন্তু ব্যাহত হ'ব পাৰে, বন্ধ হৈ পৰিব পাৰে যাতায়াত ব্যৱস্থা। হাহাকাৰ অৱস্থা সমস্যা জনাইছে। বিগ ব্ৰেকিং অৰুণাচলত প্ৰচণ্ড বৰষুণ, আৰু সেই বৰষুণৰ পানী বাগৰি আহিছে অসমলৈ। অৰুণাচল প্ৰদেশত ভয়াৱহ ৰূপত হৈছে বৰষুণ। অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলতে জীয়াঢল, কুমটিয়া, চাম্পৰাত ৰুদ্ৰমূৰ্তি। প্ৰবল বৰষুণৰ ফলত ওফন্দি উঠিছে জীয়াঢল, কুমটিয়া, চাম্পৰা, ঢকুৱাখানা, ঘিলামৰাৰ যি 22 নং ৰাজ্যিক ঘাইপথ আছে, চাম্পৰা দলঙৰ ওপৰেদি পানী বাগৰিছে। এই মুহূৰ্তত যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে যাতায়াত ব্যৱস্থা। যাতায়াত বন্ধ হৈ পৰিব, কিয়নো বানৰ মাজতে যাত্ৰা কৰিছে এতিয়া যান বাহনে, ব্যক্তিগত বাহন, বাছ ইত্যাদি। আপোনাৰ দেখিছে মেডিকেলৰ যি এম্বুলেন্স দেখিবলৈ পোৱা গৈছে, এম্বুলেন্সো 108 বানৰ মাজতে তেনেদৰে চলাচল কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই যি দলং আছে, এই দলঙৰ ওপৰেদি এতিয়া পানী বাগৰিছে, ৰাজপথৰ ওপৰেদি পানী বাগৰিছে, আৰু তাৰ ফলতে ব্যক্তিগত বাহন আৰু এম্বুলেন্স পৰ্যন্ত এই মুহূৰ্তত পানীৰ মাজেৰে যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। আৰু এনেদৰে যদি অব্যাহত ধাৰাসাৰ বৰষুণ যদি অৰুণাচলত অব্যাহত থাকে, তেনেহ'লে কিন্তু এই যি অঞ্চল আছে ঢকুৱাখানা বা গোগামুখকে ধৰি যি অঞ্চল আছে অৰুণাচলৰ পৰা পানী বাগৰি আহি কিন্তু ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু ভালেকেইটা সমষ্টিত কিন্তু ভয়ংকৰ ৰূপ ল'ব, বানৰ পৰিস্থিতি ভয়ংকৰ দেখিবলৈ পোৱা যাব। কিয়নো অৰুণাচলত যদি প্ৰবল বৰষুণ হয়, তাৰ পানী বাগৰি আহে, তাৰ পানী উত্তৰ অসমৰ কেইবাটাও বৃহৎ অঞ্চলত কিন্তু ভয়ংকৰ বানৰ সম্ভাৱনা আছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, অৰুণাচল প্ৰদেশত ভয়াৱহ ৰূপত বান হৈ বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছিল, আৰু বৰষুণৰ পানীটো অসমলৈ বৈ আহিছে। অসমলৈ বৰষুণৰ পানী অহাৰ ফলতে এতিয়া ঢকুৱাখানাৰ ঘিলামৰাৰ যি ৰাজ্যিক ঘাইপথ আছিলে, 22 নম্বৰ যি ৰাজ্যিক ঘাইপথ আছিলে, সেই ৰাজ্যিক ঘাইপথত দেখিবলৈ পোৱা গৈছে পানী বাগৰিছে। এই মুহূৰ্তত পানী বাগৰিছে, আৰু এই অঞ্চলেদি আপুনি যাত্ৰা ভুলতো নকৰিব। এই মুহূৰ্তত অৱস্থা একেবাৰে বেয়া। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, অৰুণাচল প্ৰদেশত ভয়াৱহ ৰূপত বৰষুণ হৈছে। প্ৰবল বৰষুণত ওফন্দি উঠিছে এতিয়া জীয়াঢল, কুমটিয়া, চাম্পৰা নদীৰ জলস্তৰ। আৰু নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে এই নদীকেইখনৰ দাঁতিকাষৰীয়া যি অঞ্চল আছে, ঢকুৱাখানাৰ জীয়াঢল যি নদী আছে, জীয়াঢলৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনতা সজাগ হৈ থাকক। কুমটিয়া, চাম্পৰা নদীৰ জলস্তৰ যিহেতু বৃদ্ধি পাইছে, তাৰ অঞ্চলৰ জনতা সতৰ্ক হৈ থাকক, কিয়নো ভয়ংকৰ ৰূপ ল'ব পাৰে। এই বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব পাৰে, আৰু আপোনালোকৰ ক্ষতি হ'ব পাৰে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, এয়া হৈছে 22 নং ৰাজ্যিক ঘাইপথ, ঢকুৱাখানা ঘিলামৰা সংযোগী 22 নং ৰাজ্যিক ঘাইপথ। আৰু এই পথেদি যদি এনেদৰে পানী বাগৰে, এই পথেদি যদি কিছু সময় ধৰি যদি নেৰানেপেৰা বৰষুণ যদি হৈ থাকে অৰুণাচলত, তাৰ পানী যদি এনেদৰে বাগৰি আহিয়ে থাকে, তেনেহ'লে কিন্তু এই পথটো চলাচল, যাতায়াত একেবাৰে বন্ধ হৈ থাকিব। যাতায়াতৰ ব্যৱস্থা ব্যাহত হৈ পৰিব, যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। আৰু সেইবাবে এই অঞ্চলটোৱেদি আপুনি যাতায়াত নকৰাটোৱে ভাল হ'ব, য'ত বিপদত পৰিব পাৰে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, পানীৰ মাজে মাজে এনেদৰে যাত্ৰা কৰিছে যান বাহনে, কিন্তু কিছু সময় যদি এনেদৰে থাকে, পানী যিহেতু বাঢ়ি গৈ আছে, পানীৰ সংখ্যা বৃদ্ধি পাইছে, পানীৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে, আৰু পানী যাত্ৰীবাহী বাছ, বিলাসী বাহন, ব্যক্তিগত বিলাসী বাহন, এম্বুলেন্স পৰ্যন্ত, ট্ৰাক পৰ্যন্ত এনেদৰে পানীৰ মাজেদি যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু কিছু সময়ত যদি এনেদৰে পানী আহিয়ে থাকে, হুৰা হুৰে পানীৰ পৰিমাণ বৃদ্ধি পায়, তেনেহ'লে তাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব পাৰে। আৰু সেইবাবে আপুনি সাৱধানে থাকক, সাৱধান। ঢকুৱাখানা ঘিলামৰাৰ যি 22 নং ৰাজ্যিক ঘাইপথ আছে, এই ৰাজ্যিক ঘাইপথৰ চাম্পৰা দলঙৰ ওপৰেদি পানী বাগৰিছে, আৰু এইফালে যদি আপুনি যাত্ৰা কৰিম বুলি ভাবিছিলে, আপুনি যদি ঘিলামৰা ঢকুৱাখানাৰ ফালে যাম বুলি ভাবিছিলে, তেনেহ'লে আপুনি নাযাব, যাত্ৰা নকৰিব। এই মুহূৰ্তত আপুনি অন্য বিকল্প ব্যৱস্থা গ্ৰহণ কৰক, বিকল্প ৰাস্তা আপুনি ব্যৱহাৰ কৰক, কিয়নো এই অঞ্চলেদি যদি আপুনি যায়, তেনেহ'লে কিন্তু আপুনি আবদ্ধ হৈ পৰিব পাৰে, আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। কিয়নো জলমগ্ন হৈ পৰিছে এতিয়া এই বৃহত্তৰ অঞ্চল, জলমগ্ন হৈ পৰিছে এতিয়া 22 নং যি ৰাজ্যিক ঘাইপথ আছে, ৰাজ্যিক ঘাইপথ এতিয়া পানীত ডুব গৈছে, হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। আৰু যি স্থানীয় লোকসকলৰ প্ৰতি আহ্বান জনোৱা হৈছে, কিয়নো এই ভয়ংকৰ যি দ্ৰুতগতিত যি পানী পৰিমাণ বৃদ্ধি পাইছে, স্থানীয়
ৰাইজকো ক্ষতি কৰিব পাৰে আৰু সেইবাবে আপোনালোকে সাৱধানে থাকক, সতৰ্ক হৈ থাকক। আমি দৃশ্যাংশ দেখুৱাইছোঁ, এয়া হৈছে পুনৰবাৰ জোৰা ঢকুৱাখানা ঘিলামুৰাৰ 22 নং ৰাজ্যিক ঘাইপথৰ দৃশ্যাংশ আমি প্ৰাইভেটৰ দৰ্শকক দেখুৱাইছোঁ। আৰু আপোনালোকে সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো নেৰানেপেৰা বৰষুণ অৰুণাচল প্ৰদেশত। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছিলে আৰু তাৰ পাছতেই অৰুণাচলত প্ৰচণ্ড বৃষ্টিপাত হৈছে। ধাৰাসাৰ বৰষুণৰ ফলতে অৰুণাচলত জনজীৱন বিনষ্ট হৈ পৰিছে। অৰুণাচলতো যাতায়াত ব্যৱস্থা ব্যাহত হৈছে, ঠায়ে ঠায়ে পাহাৰ খহি পৰিছে, ৰাস্তা খহি পৰিছে। আৰু অৰুণাচলৰ যি পানী, সেই পানী যদি বৈ আহে তেনেহ'লে কিন্তু উত্তৰ অসমৰ যি অঞ্চল আছে, উত্তৰ অসমৰ অঞ্চলত ব্যাপক ক্ষতি হয়, সেয়া আমি সকলোৱে জানো। আৰু উত্তৰ অসমৰ যি লখিমপুৰ ছাইডৰ যি অঞ্চল আছে, লখিমপুৰীয়া বা ঢকুৱাখানা বা ঘিলামুৰাৰ যি অঞ্চল আছে, সেই অঞ্চলত বা নাৰায়ণপুৰৰ যি অঞ্চল আছে, পথালি পাহাৰৰ যি অঞ্চল আছে, সেই অঞ্চল বান্দৰদুৱা যি অঞ্চল আছে, সেই অঞ্চলসমূহত ব্যাপক ক্ষতি হয়। তাৰ পানী যদি নিগৰি আহি থাকে, তাৰ পানী যদি বাগৰি আহি থাকে, পাহাৰৰ পানী অহাৰ ফলতে, পানীৰ ঢল অহাৰ ফলতে ৰাষ্ট্ৰীয় ঘাইপথ প্লাবিত হৈ পৰিব। ঠায়ে ঠায়ে এই অঞ্চলটোত সমগ্ৰ অঞ্চলবাসী, এই উত্তৰ অসমৰ যি বৃহত্তৰ অঞ্চল আছে, সেই অঞ্চলত কিন্তু বানৰ সৃষ্টি হৈ পৰিব, ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিব। আৰু সেইবাবে এই অঞ্চলত সাৱধানে থাকক, কিয়নো অৰুণাচলৰ পৰা ধাৰাসাৰভাৱে পানীৰ ঢল নামি আহিছে। অৰুণাচলত প্ৰচণ্ড বৰষুণ, বৃষ্টিপাত চলি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছতে উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিপাত আৰম্ভ হৈ গৈছে। ইতিমধ্যে অৰুণাচল প্ৰদেশত ভয়াৱহ ৰূপত বৰষুণ হৈ আছে আৰু অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ ফলতেই যি পানী, সেই পানীত ঘূৰা নামি আহিছে, পানীৰ ঢল নামি আহিছে, পাহাৰেদি পানীৰ ঢল নামি আহিছে আৰু অসমলৈ সেই পানীৰ ঢল নামি আহিছে। আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ, এয়া অৰুণাচল প্ৰদেশৰ পৰা পানী নামি অহাৰ ফলতেই ঢকুৱাখানা ঘিলামুৰাৰ 22 নং ৰাজ্যিক ঘাইপথৰ চামপুৰা দলঙৰ ওপৰেদি পানী বাগৰিছে এই মুহূৰ্তত। আৰু 22 নং যি ৰাজ্যিক যি ঘাইপথ আছে, ৰাজপথ আছে, সেই ৰাজপথৰ ওপৰেদি পানী বাগৰিছে। আৰু এই পথেদি যদি আপুনি যাতায়াত কৰিম বুলি ভাবিছে, আপুনি যদি লখিমপুৰত আছে, আপুনি যদি গোগামুখত আছে, আপুনি যদি ধেমাজিত আছে, আপুনি যদি যাত্ৰা কৰিম বুলি ভাবিছে এইফালে যে আমি গোগামুখ হৈ পেলাই আমি ঘিলামুৰা হৈ আমি ঢকুৱাখানালৈ যাম, কিন্তু এইফালে আপুনি নাযাব ভুলতো, কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে, আপোনাৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আৰু সেইবাবে আপুনি এই পথেদি আপুনি যাত্ৰা নকৰাটোৱে উত্তম হ'ব। বিকল্প পথৰ সন্ধান কৰক। এই মুহূৰ্তত এই পথটো জলমগ্ন হৈ পৰিছে, ওপৰেদি পানী বাগৰিছে। ৰাজ্যিক যি ঘাইপথ আছে, ৰাজ্যিক ঘাইপথৰ ওপৰেদি এই মুহূৰ্তত পানী বাগৰিছে। পানীৰ মাজেদি যাত্ৰা কৰিছে, আমি দৃশ্যাংশ দেখুৱাইছোঁ, ব্যক্তিগত বিলাসী বাহন যাত্ৰা কৰিছে পানীৰ মাজেদিয়ে। আৰু পানীৰ মাজেদি যাত্ৰা কৰিবলগীয়া হৈছে, বৃহৎ ট্ৰাক গৈ আছে, সেয়া ব্যক্তিগত বাহন গৈছে, দুচকীয়া চাৰিচকীয়া ব্যক্তিগত বাহন গৈ আছে, গতিকে এম্বুলেঞ্চো গৈছে। পানীৰ মাজে মাজে যাত্ৰা কৰিবলগীয়া হৈছে, ৰোগী লৈ এম্বুলেঞ্চে যাত্ৰা কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, পানীৰ মাজেদি যাত্ৰা কৰিছে এনে ব্যক্তিগত বাহনৰ লগতে ৰোগীক লৈ যোৱা এম্বুলেঞ্চ 108 পানীৰ মাজেদি পানী ফালি ফালি যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। আৰু কিছু সময় যদি এনেদৰে থাকে, হুৰা যদি পানী বাগৰি থাকে, কিয়নো স্পীডত পানী দ্ৰুতগতিত পানী আহি আছে বাগৰি বাগৰি, আৰু পানী যদি অৰুণাচলৰ পৰা তেনেকৈ হুৰা বৈ আহে, পানীৰ ঢল কিন্তু বৃদ্ধি পাব। পানীৰ ঢলে এই অঞ্চলত বানৰ সৃষ্টি কৰিব, অধিক বানৰ সৃষ্টি কৰিব, অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। আপুনি অনুমান কৰক কিমান ভয়ংকৰ হৈ আছে, সোঁত বৈ আছে সেইফালে, আৰু সেইফালেদি আপুনি যাত্ৰা কৰাটো আপোনাৰ বাবে সুবিধাজনক নহ'ব। আৰু সেইফালেদি এতিয়া যাত্ৰা নকৰিব, আপুনি বিকল্প পথৰ সন্ধান কৰক, বিকল্প পথৰ ব্যৱস্থা কৰক, সেইফালেদি যাত্ৰা নকৰিব। আপোনালোকে যদি ভাবিছে, আপুনি যদি ঢকুৱাখানাৰ বাসিন্দা, ঢকুৱাখানাৰ যদি আপুনি বাসিন্দা, আপুনি যদি ভাবিছে গোগামুখৰ ফালে নাহিব, আপুনি যদি ভাবিছে সেইফালেদি ঘিলামুৰাৰ এই যি ঢকুৱাখানা সংযোগী যি দলং আছে, এইফালেদি যদি আমি যাম বুলি যদি ভাবিছে, নাযাব। 22 নং ৰাজ্যিক যি ঘাইপথ আছে, 22 নং ৰাজ্যিক ঘাইপথৰ চামপুৰা দলং এইখন, এই চামপুৰা দলং পাৰ হৈ পেলাই আপোনালোকে যদি গন্তব্য স্থানলৈ যাম বুলি ভাবিছে, ক'ৰবালৈ আপুনি ওলাই যাম বুলি কিবা প্ৰগ্ৰেম কৰিছে, বন্ধ কৰক। ভয়ংকৰ বিপদত পৰিব পাৰে। এই মুহূৰ্তত তাৰ অৱস্থা এয়া আমি পৰিৱেশ দেখুৱাইছোঁ। এই মুহূৰ্তৰ কিছু সময়ৰ পূৰ্বৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ, আৰু এতিয়াও দৃশ্যাংশ আমি দেখুৱাই আছোঁ। আপোনালোকে চাওক, এই মুহূৰ্তত সন্ধিয়াৰ সময়ত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে অনুমান কৰক, কিমান ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। এনেদৰে যদি পানী বাগৰি হৈ থাকে, পানী যদি বাগৰি আহি থাকে, হুৰা যদি পানীৰ পৰিমাণটো বৃদ্ধি পায়, তেনেহ'লে ইয়াতকৈ ভয়ংকৰ হৈ পৰিব। 108 পানীৰ মাজেদি যাত্ৰা কৰিছে, ৰোগীক লৈ যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। মই কৈছোঁ যে বিলাসী বাহন তাৰ দি যাত্ৰা কৰিছে, ব্যক্তিগত বাহন যাত্ৰা কৰিছে, আৰু 108 বিপদসংকুলভাৱে পানীৰ মাজেদি যাত্ৰা কৰিছে। এতিয়া এই ঢকুৱাখানাৰ ৰাজ্যিক ঘাইপথৰ ওপৰেদি 22 নং ৰাজ্যিক ঘাইপথৰ চামপুৰা দলঙৰ ওপৰেদি যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। আৰু সমগ্ৰ অঞ্চলবাসী এই মুহূৰ্তত এলাৰ্ট হৈ থাকক, কিয়নো যিকোনো মুহূৰ্তত পানীৰ পৰিমাণ বৃদ্ধি পাব পাৰে, নিশালৈ পানীৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব পাৰে, কিয়নো পানীৰ পৰিমাণ কিন্তু কমা নাই। দ্ৰুতগতিত
পানী তাৰ পৰা হুৰা হুৰে বৈ আহি আছে অৰুণাচলত প্ৰচণ্ড যিহেতু বৰষুণ অৰুণাচলত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণ চলি আছে অৰুণাচলত কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ অৰুণাচলত হৈ আছে আৰু তাৰ পানী ভয়ংকৰভাৱে বৃদ্ধি পাইছে ভয়ংকৰভাৱে বাগৰি আহিছে অসমলৈ আৰু প্লাবিত হৈ উঠিছে উত্তৰ অসমৰ বহুতো অঞ্চল এই মুহূৰ্তত প্লাবিত হৈ পৰিছে আৰু ভুলতো আপুনি 22 নং ৰাজ্যিক ঘাই পথেদি নাযাব আপোনাৰ যদি কিবা যাত্ৰা কৰিবলগীয়া আছে আপোনাৰ যদি কিবা ইম্পৰ্টেণ্ট কিবা কাম আছে তেনেহ'লে আপুনি যদি ভাবিছে এইফালে যাত্ৰা কৰিম বুলি আপুনি বিকল্প পথৰ সন্ধান কৰিব পাৰে কিন্তু এই পথে যদি আপুনি আহে তেনেহ'লে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে আৰু ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰক এইফালেদি আপুনি নাযাব আপুনি আপোনাৰ বাহন তাতে ক্ষতিগ্ৰস্ত হৈ পৰিব পাৰে নষ্ট হৈ পৰিব পাৰে আপোনাৰ ভয়ংকৰ বিপদ হ'ব পাৰে আৰু আপুনি ৰোগী লৈ ভুলতো আহিব এইফালেদি কিয়নো এই মুহূৰ্তত বিপদসংকুলভাৱে ৰোগী লৈ যাত্ৰা কৰিছে 108 বাহনে কিন্তু এই পথেদি বিকল্প পথৰ সন্ধান কৰক এই পথেদি অহাটোৱে আপোনালোকৰ বাবে উত্তম হ'ব এই মুহূৰ্তত সকলো সাৱধান থাকক